Hello friends, Assam State School Education Boardৰ পৰা এটা notification আহিছে। এই notificationত কোৱা হৈছে যে যোনে এইবাৰ HS ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰা নাছিলে আৰু যোনে কম্পাৰ্টমেণ্টেল পাছ কৰি এইবাৰ এডমিশ্যন ল'ব খুজিছে তাৰ কাৰণে দৰ্পণ পৰ্টেলটো মুকলি কৰি দিয়া হ'ব। কেতিয়া মুকলি কৰি দিয়া হ'ব এইবাৰ আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে চাব পাৰে আপোনালোকে ইন ভিউ অফ sizable number of application received ইয়াতে কিছুমান দিয়া হৈছে। তাৰ পিছত HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে দৰ্পণটো ওপেন কৰি দিয়া হ'ব 9 জুলাইৰ পৰা 12 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যোনসকল ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰা নাছিলে বা কম্পাৰ্টমেণ্টেল যোনে পাছ কৰিছে এইবাৰ তাৰ পিছত যদি আৰু কোনোবা এপ্লাই কৰা নাছিলে তেতিয়াহ'লে আপোনালোকে এইবাৰ ইয়াতে আবেদন কৰিব পাৰিব। তাৰ পিছত আবেদন কৰিবলৈ আপোনালোকে ক'ত যাব লাগিব ইয়াতে চাবৰে www.ahscc.assam.gov.in হয়তো আপোনালোকে দৰ্পণ ah.online.in আপোনালোকে গ'লেও আবেদন কৰিব পাৰিব HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে। তাৰ পিছত ইয়াতে কোৱা হৈছে যে it is notified again all concerned institute must have to complete admission process within 15 July আপোনালোকৰ 15 জুলাইত আপোনালোকৰ এডমিশ্যন প্ৰচেছবোৰ আৰম্ভ হৈ যাব বুলি ইয়াতে উল্লেখ কৰা হৈছে। তাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে কিছুমান নটিচ দিয়া হৈছে। তাৰ পিছত আপোনালোকক ইয়াতে কোৱা হৈছে যে ইয়াতে একো আপোনালোকৰ অফলাইন এডমিশ্যন নহ'ব, অকল অনলাইন এডমিশ্যনে প্ৰক্ৰিয়া কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছে। এইখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা যদি কিবা ভিডিঅ' আহে আমি দিবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে। ধন্যবাদ জনাইছোঁ।